কথাবোৰ ক'বলৈ বৰ লাজ লাগে, নক'লেও নহয় ভাবি যেন ক'বলৈ ধৰিছোঁ। আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনামত অপব্যৱহাৰ, কথাবৃত্তি ৰাজা। ফেচবুকৰ বলীয়া পুৰুষে অৰ্ধনিশা পৰনাৰীৰ মেছেঞ্জাৰ খেপিয়াই লিখে সিহঁতে হাই, ৰিপ্লাই নাহিলেও বাৰে বাৰে খেপিয়াই ফুৰে। মদৰ ৰাগীত মাতাল বলীয়া সিহঁত, লজ্জাহীন দুচকুত লাজ নথকা মানুহবোৰ ফেচবুকৰ সামাজিক মাধ্যমক কুলুষিত কৰে। জীয়ৰীহেন কন্যাকো নেৰে সিহঁতে, দুষ্কাৰ্য সমাজৰ ব্যাধি ধৰ্ষণৰ দৰে কৰ্মত জড়িত সিহঁতে। হাই, কি যে হ'ব এইখন সমাজ। সামাজিক মাধ্যমক কুলষিত কৰিবলৈ বাৰে বাৰে য'তে ত'তে পৰি থকা সেই জাবৰবোৰ যেন অৰ্ধনিশা গোট খাই ফেচবুকৰ মেছেঞ্জাৰ পায়। একেৰাহে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায় সিহঁতে, একচেপ্ট কৰাৰ লগে লগে যেন হাই, কি খবৰ। ঘৰৰ কাষতে থকা মানুহবোৰক মাতিবলৈ যাৰ সময় নাই, সিহঁতেও ৰাতি মদৰ ৰাগীত মাতাল হৈ সিহঁতেই লিখে হাই, হেল্ল' আৰু বহুত মনৰ কথা ক'বলৈ খোজে। এই লজ্জাহীনী মানুহবোৰক ভাল কৰিব পৰা কোনো বিশেষ ঔষধ নাই। নাৰীসকলক কৈছোঁ, অচিনাক্ত মানুহৰ সৈতে মেছেঞ্জাৰত বন খেলা নেখেলাই ভাল। এই মানুহবোৰ সমাজৰ কলুষিত এটা ডাষ্টবিন। লাজ নাইকিয়া মানুহবোৰক আমি শুদ্ধ কৰিবলৈ এটাই বৃত্তি ল'ব লাগিব, সেইটো হ'ল ইগন'ৰ। নমস্কাৰ।